আমি আজি দেখুৱাব বিচাৰিছোঁ এগৰাকী কৃষকৰ উত্তৰণৰ কাহিনী। বিশেষকৈ যি সময়ত দেখা যায় নিবনুৱা সমস্যাই বিভিন্ন যুৱসমূহক বিপথে পৰিচালিত কৰিছে, সেই সময়ত দেখা গৈছে ধেমাজি নিলখ বালিজান অঞ্চলৰ আমি এই যি নিতুল শইকীয়া নামৰ যিজন যুৱকক আমি দেখুৱাইছোঁ বৰ্তমান, এই নিতুল শইকীয়াই ইতিমধ্যে কেৱল ভোট জলকীয়া তৰমুজৰ খেতি কৰিয়ে আচলতে বিগত প্ৰায় 2011 চনৰ পৰা যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। 11 চনৰ পৰা কৰি আছে। 2011 চনৰ পৰা কৰি আপুনি নিজকে কিমান দূৰ আগবাঢ়িব পাৰিছে বুলি ভাবিছে আপুনি খেতি কৰি? এতিয়া আপোনালোকে দেখিছে মই খেতি পৰাই গৈছোঁ। আজি ল'ৰা ছোৱালী পঢ়োৱাৰ পৰা ধৰি বেমাৰ আজাৰৰ পৰা ধৰি মানে এতিয়া যিখিনি মোৰ গোটেইখিনি মই খেতি পৰাই যোগাৰ কৰিছোঁ। মই এগ্ৰিকালচাৰ বস্তু হওক, আজি মই চলাবলৈ সৰুকৈ গাড়ী এখনো ল'লোঁ। এতিয়া যোৱা বছৰ মই ঘৰটো যেন তেনে বনালোঁ আপোনাৰ প্ৰায় 13 লাখমান টকা দি। এতিয়া এই বছৰ খালি আলুটোত লছ হ'ল ইভাগে একো নাই, কিন্তু জলকীয়া বজাৰ বৰ্তমান ঠিকে আছে। জলকীয়া আপোনালোক ইয়াৰ পৰা কিমান টকাত বিক্ৰী কৰি আছে? জলকীয়া কালিতো 400 টকা গৈছে আপোনাৰ কেঁচাকৈ। তাৰপৰা আগত আপোনাৰ মই 29 মাৰ্চৰ পৰা বিকিছিলোঁ 500কৈ পাইছিলোঁ। এতিয়ালৈকে কিমান বিক্ৰী কৰিলে? এতিয়ালৈকে মই এবাৰ 2 কুইণ্টেল বিকিছোঁ। 2 কুইণ্টেল বেছি হ'ব অলপ। আৰু এই জলকীয়া যে এতিয়াও লাগি আছে, কেতিয়ালৈকে আপোনালোকে বিক্ৰী কৰি থাকিব পাৰিম বুলি ভাবিছে? এইখিনি আপোনাৰ যদি বতৰৰ ওপৰত কথা, বতৰ ভালে থাকিলে আপুনি জেঠ আহাৰৰ লাষ্টলৈকে হ'ব। তাৰপিছতো হয় আপোনাৰ গুটি চাইজটো মানে সৰু হৈ যায় আৰু পানী হৈ যাব কিছুমান ঠাইত তেনেকুৱা। আপুনি বিশেষকৈ এটা কথা ক'ব লাগিব যে আপুনি নিজে খেতি কৰাৰ উপৰিও আৰু আন 10জনক আপুনি এই খেতিৰ মাজলৈ লৈ আহিছে। যিসকলে খেতিৰ পৰা আঁতৰি আছিলে তেখেতলোকক খেতিলৈ আনি তেখেতলোকৰ সৈতে যুটীয়াভাৱে আপুনি ক'ৰবাত ভোট জলকীয়া খেতি কৰিছে বা আন কিবা খেতি কৰিছে। এই যিসকলক আপুনি আগবঢ়াই লৈ আহিছে তেওঁলোক আৰু আগবাঢ়ি যাব পাৰিছে নাই? 100% পাৰিছে। আজি তেনেকৈ কোৱা আজি মোতকৈ আগত তেখেতলোকে উলিয়াইছে জলকীয়া। আমাৰ তাৰে উদাহৰণ আছে প্ৰেমেধৰ বৰুৱা, আৰু দ্বিতীয়তে আছে আপোনাৰ দিলীপ ভৰলুৱা। তেখেতলোকেও মোৰ লগতো যুটীয়া কৰিছে আৰু এক্সট্ৰাকৈও নিজে শিকি তেখেতে খেতি কৰি আছে। আৰু তেনেকৈ ধেমাজি আজি লখিমপুৰ বহুতজন আছে নতুন কৃষক, য'ত মই আজি পুলি নাৰ্চাৰী কৰোঁ। প্ৰায় এবাৰ মই 80,000মান পুলি নাৰ্চাৰী কৰি দিছোঁ। ভোট জলকীয়া পুলি আপুনি নাৰ্চাৰী কৰি? হয়, এই ভোট জলকীয়া পুলি নাৰ্চাৰী কৰি দিছোঁ। আৰু লগতে আপোনাৰ ৱাটাৰমেলনো কৰিছিলোঁ এবাৰ নাৰ্চাৰী। আৰু তেখেতলোকে বৰ্তমানলৈ ছাকচেছ হ'ব পাৰিছে কিছুমানে, আৰু কিছুমান এতিয়া শেহতীয়াকৈ লগাইছে। আৰু তেখেতলোকো 100% ছাকচেছ হ'ব। এই ভোট জলকীয়া বজাৰখন কেনেকুৱা? ভোট জলকীয়া বজাৰ বৰ্তমান ভাল আছে। আৰু যোৱা বছৰ অলপ বেয়া আছিলে, হ'লেও লছ হোৱা নাছিলে বাৰু, কিন্তু এই বছৰ বৰ্তমান ঠিকে আছে। আমাৰ ধেমাজিত কিমানমান আছে ভোট জলকীয়া খেতি কৰা? ধেমাজিত প্ৰায় 150-200 ভিতৰত আছে, ভাল যিখিনি মই জানো মানে পপুলাৰ। আৰু ইভাগেও এতিয়া নতুনকৈ উদ্যমী যুৱক কিছুমান ওলাই আহিছে। তেখেতলোকেও ভাল ধৰণে ভোট জলকীয়া বুলি অন্যান্য চব খেতিৰ প্ৰতি তেখেতলোক আকৃষ্ট হৈ গৈছে মানে। ৱাটাৰমেলন হওক, আজি ষ্ট্ৰবেৰী হওক, আপোনাৰ ড্ৰেগন ফ্ৰুইট হওক, সেইখিনি খেতিৰ কাৰণে। এতিয়া আপুনি ইমানখিনি কৰি আছে, আপুনি আপোনাৰ লগত কিমানজন ব্যক্তি জড়িত হৈ আছে, মানে আপোনাৰ কিমান লোকে আপোনাৰ অধীনত কাম কৰি আছে? এতিয়া বৰ্তমান মোৰ ভাগ পাৰ্মানেণ্ট এজন আছিলে, তেখেত এতিয়া ছুটীত আছে। বাকী এখেতলোক এতিয়া টেম্পৰাৰী হয়। আমি কি হয় মানে টেম্পৰাৰীকৈ আমাৰ কেতিয়াবা 40-50 জনো হৈ যায়। কেতিয়াবা আপোনাৰ 3জন হ'ব, কেতিয়াবা 15জন হ'ব, মানে তেনেকুৱা হয়। কিন্তু পাৰ্মানেণ্টলি এজনেই আছে মানে। হয়। ইয়াত এই আপোনাৰ এতিয়া যিহে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকে কেনেকুৱা সা সুবিধা লাভ কৰিছে, বিশেষকৈ কৃষি বিভাগৰ ফালৰ পৰা, আৰু কেনেকুৱা তেওঁলোকৰ পৰা সহায় বিচাৰে? মানে কৃষি বিভাগৰ ফালৰ পৰা বিশেষ সহায় পাইছোঁ বুলি ক'ব নোৱাৰি। আজি যোৱা বছৰ তাৰ আগবছৰ পাৱাৰ টিলাৰ এখন পাইছিলোঁ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ অফিচৰ পৰা। কিন্তু ইভাগে এগ্ৰিকালচাৰৰ পৰা ইমান পোৱা নাই সুবিধাবোৰ। আৰু সেইবোৰ তেনেকুৱা কিছুমান যদি আমি আঁচনি বা অন্যান্য কিবা পালোহেঁতেন, কিন্তু আৰু অকণমান মানে ডেভেলপ হ'বলৈ আৰু অকণমান আগুৱাই গ'লোহেঁতেন। ময়ো গ'লোহেঁতেন আৰু মোৰ লগত আৰু 10জন তেনেকৈ আগুৱাই গ'লহেঁতেন মানে। আমাৰ ইয়াত এতিয়া টেকনিকেল কিছুমান যিখিনি অভাৱ মানে আমাৰ অসমত, সেইখিনি যদি এগ্ৰিকালচাৰ এইখিনি পোৱাব পাৰে, তেতিয়া নিশ্চয় আৰু বহুত মানে আগবাঢ়ি যাবলৈ হেৰি কৰিছোঁ।